Hello guys, আজি মই যাব ওলাইছো অগ্নিনাভ মন্দিৰ আৰু মই লৈছো বেগ লৈছো গামোচা মানে পানী বটল হেবোৰ ভৰাই লৈছো আৰু নিজৰ লগা বস্তুবোৰ আৰু হাজবেণ্ড যাব লগত হাজবেণ্ড মই আৰু বৌ হেবোৰ যাম আৰু আমি গোটেইকেইটা মিলি তো যাব ওলাইছো আজি অগ্নিনাভ মন্দিৰ পুৰা তালি টোপোলা লৈ চাওক আজি চাদৰ মেখেলিও লগাইছো মেকআপ অকমান আজি কৰি লৈছো আৰু মন্দিৰ যাম তো মেকআপ মানে কি আৰু সিম্পল অকমান কেকে ঘঁহি লৈছো আজি অগ্নিনাভ মন্দিৰ যাবলৈ সব কিটা ওলাইছো বৌ জানবা টিকলু আহিছে পুৰা আমাৰ ইফালে দাদা গৈছো আমার টিকলু বাবা টিকলু ললো মন্দিৰৰ ভিতৰত আহি দেখিলো ইমানে ভিৰ হৈ আছে লাইনটো পুৰা এটাও খালিয়ে নাই গোটেই লাইনত লাইন লাগি আছে মানুহ বহুত ভিৰ আৰু এয়া সব ভিৰ 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 গোটেই কোনোফালে মানে জাগা নাই আৰু লাইনত থিয় দি অৱস্থা নাইকিয়া হৈ গৈছে ইমানে গৰম পৰিছে মানে হাতত মই সৰুকে ফেন এটা লৈ লৈছো মিনি ফেন লগত লৈ থকা কাৰণে ৰক্ষা আৰু মন্দিৰ ভিতৰত কি হৈ আছে কি পূজা কৰি আছে হেবোৰ সব বাহিৰত সিস্টেম কৰি দিছে যে আমি চাই থাকিব পাৰি আৰু আৰতি হৈ আছে ভিতৰলৈকে গৈ পাম কি নাই আজি মানে বহুত দেৰিও হৈ গৈছে তাতে মানুহ বহুত ভিৰ এতিয়ালৈকে মানুহ খালি মানে জাগা নাই হেনেকুৱা আৰু ভিতৰত যাবলৈ বহুত ঠেলা হেঁচা হেবোৰ আজি যাব পাৰো না নোৱাৰো চাও আজি মন্দিৰ ভিতৰলৈ সোমাবলৈ নোৱাৰিলো বহুত আশা কৰি গৈছিলো ভিতৰলৈ সোমাম বুলি বাট বহুত মানুহ ভিৰ হৈ থকা কাৰণে আজি সোমাব নোৱাৰিলো মন্দিৰ ভিতৰলৈ সোমাব নোৱাৰিলো বাহিৰত কিছুমান পূজা পাত দিয়া মানে সেৱা কৰিবলৈ জাগা বনাই দিছিলে তো হেবোৰ সেৱাকাৰীৰ পৰা ধুনীয়াকৈ আহিলো আৰু